আসসালামু আলাইকুম নমস্কাৰ মই হেনা আপোনালোকক স্বাগতম জনাইছো দা ষ্টাডি হাবলে মই যে আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা মানে যোনবিলাক কলেজত আপোনালোকে পলিটিকেল সায়েন্সত মাস্টাৰ্স কৰিব পাৰিব সেই কোন কেটা কলেজত আছে তাৰ পিছত কলেজবিলাক ক'ত অৱস্থিত ওয়েবসাইট কি মই আজি এইটো ভিডিঅ' জৰিয়তে বিতং আলোচনা কৰিম আৰু আপুনি গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপুনি আগলৈকে চাই থাকক আৰু যদি আপুনি মোৰ চেনেলত নতুন হৈ যায় তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব লগতে আপুনি যদি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আহক এতিয়া ভিডিঅ'টো মানে সময়টো নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওক কোন কলেজত পলিটিকেল সায়েন্সত আছে মই আপোনালোকক মাৰ্ক কৰি দেখাই দিম কোন কলেজত আছে পোন প্ৰথমে মই দেখিবলৈ পাইছোঁ পলিটিকেল সায়েন্স বৰ্ণগৰ কলেজত আছে সৰভোগত অৱস্থিত কলেজখন আৰু এইখন কলেজতে পলিটিকেল সায়েন্স আছে আৰু সিট কেপাচিটি আছে 20টা আৰু এইটো ওয়েবসাইট হৈছে আপোনালোকে bernagorcollege.ac.org বা .ac.in মাৰিলেও আহি যাব আৰু যদি আপোনালোকৰ কিবা মানে সুধিব লগা থাকে তথাপিও আপোনালোকে ইমেইল কৰি বা মোৰ জৰিয়তে সুধিব পাৰে মোক চেনেলত মেছেজ কৰি সুধিব পাৰে নাইবা আপুনি কমেণ্ট কৰি সুধিব পাৰে মোক যদি কিবা জানিব লগা আছে তেতিয়াহ'লে আৰু নেক্সট আপোনালোকৰ কাৰণে পলিটিকেল সায়েন্সৰ আৰু বেছি কলেজত নাই বাৰু কেইখনমান কলেজতহে আছে এতিয়া চাওক নেক্সট আছে পাণ্ডু কলেজত আছে চাগে এইটো চাওক পাণ্ডু কলেজত আছে পলিটিকেল সায়েন্স সিট কেপাচিটি 20টা ফাৰ্ষ্টত আছে বৰ্ণগৰ কলেজত আছে বৰ্ণগত কলেজতো 20টা পাণ্ডুতো 20টা আৰু ইয়াতে ওয়েবসাইটটো হৈছে www.panducollege.org এইটো মাৰি আপোনালোকে ওয়েবসাইটত সোমাব পাৰিব আৰু আপোনালোকে অনলাইন কৰিব অলৰেডি অনলাইন আৰম্ভ হৈ গৈছে মাস্টাৰ্ছৰ আপুনি অনলাইন কৰিব পাৰে নেক্সট আছে পশ্চিম গুৱাহাটী মহাবিদ্যালয় যোনটো আছে পশ্চিম গুৱাহাটী মহাবিদ্যালয় তাতেও আছে পলিটিকেল সায়েন্সত আৰু পলিটিকেল সায়েন্সৰ সিট হৈছে 20টা আৰু ওয়েবসাইটটো হৈছে এইটো পাণ্ডু ধাৰাপুৰ সৰি PGM ধাৰাপুৰ মানে পশ্চিম গুৱাহাটী ধাৰাপুৰ .ac.in এইটো মানে পশ্চিম গুৱাহাটী কলেজত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে সিট কেপাচিটি আছে 20টা আৰু এখন বা দুখন মানতহে আছে পলিটিকেল সায়েন্সত নেক্সট আপোনালোকে চাব পাৰে এইটো সুৰেন দাস হাজোত অৱস্থিত সুৰেন দাস কলেজখন তাতে হেৰি আছে পলিটিকেল সায়েন্সত মাস্টাৰ্স কৰিব পাৰে আৰু তাত সিট কেপাচিটি আছে 20টা আৰু এইটোৰ ওয়েবসাইট বাৰু এটা দিয়া নাই তথাপি আপোনালোকে যদি সুৰেন দাস কলেজ মাৰি মানে সাৰ্চ কৰে তেতিয়াহ'লে আহি যাব এইখন কলেজ অৱস্থিত হৈছে হাজোত গতিকে আপোনালোকে যদি পলিটিকেলত মাস্টাৰ্স কৰিব খুজিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত এইকেইখন কলেজত টোটেল 4খন কলেজত আছে মানে আপোনালোকে টোটেল 4খন কলেজতহে পিজি কোৰ্স দিয়া হৈছে সেই কলেজ কেইটা মই আকৌ আপোনালোকক গাই শুনাই দি আছো পোনপ্ৰথমে বৰ্ণগৰ কলেজ বৰপেটা ডিষ্ট্ৰিক্টৰ সৰভোগত অৱস্থিত পলিটিকেল সায়েন্সত সিট কেপাচিটি আছে 20টা তাৰপিছত আছে পাণ্ডু কলেজতো পলিটিকেল সায়েন্সত আপুনি মাস্টাৰ্স কৰিব পাৰিব আৰু তাতে সিট কেপাচিটি আছে 20টা তাৰপিছত কলেজটো হৈছে পশ্চিম গুৱাহাটী মহাবিদ্যালয় যোনটো আছে বা পশ্চিম গুৱাহাটী কলেজ যোনটো আছে সেই কলেজত সিট কেপাচিটি 20টা নেক্সট আছে হাজোত অৱস্থিত পশ্চিম গুৱাহাটী কলেজখন যেহেতু গুৱাহাটীতেই ধাৰাপুৰ সাইডত পৰে ভৰালি এইটো সাইডত যে নহওক আপোনালোকে হেৰিকে বিচাৰি পাবয়ে সো আপোনালোকে তাতে ওয়েবসাইটত গৈ কিনে এপ্লাই কৰিব আৰু এখন কলেজতে আছে সেইখন হৈছে সুৰেন দাস কলেজ হাজোত যোনটো অৱস্থিত আৰু এইখনতো পলিটিকেল সায়েন্সত সিট কেপাচিটি আছে অনলি 20টা তেতিয়া সোনকালে আপোনালোকে যিমান পাৰে সোনকালে এপ্লাইটো কৰি লওক সুৰেন দাস কলেজ আৰু পশ্চিম গুৱাহাটী কলেজৰ এতিয়ালৈকে এপ্লাই আৰম্ভ হোৱা নাই বৰ্ণগৰ আৰু পাণ্ডু কলেজত ইতিমধ্যে আৰম্ভ হৈ গৈছে তো আপোনালোকে এপ্লাই কৰিব পাৰে এডমিশনৰ কাৰণে আজি ভিডিঅ'টোৰ এইখিনি আছিলে মানে মূল কথা কোন কলেজত পলিটিকেলত আপোনালোকে মাস্টাৰ্স কৰিব পাৰিব আৰু এটা কথা মনত ৰাখিব আপোনালোকে এইবিলাকত যেহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত তলতীয়া তো ইহঁতত মানে এইবিলাক কলেজত যদি আপুনি মাস্টাৰ্স কৰিব খোজে তেতিয়াহ'লে আপোনালোকৰ ফিজটো ভৰিব লাগিব নিজে খৰচ বহন কৰা হ'ব লাগিব নোটিছবিলাকত লিখাই থাকে এই বস্তুবিলাক যে আপুনি যে পইচা দি হেৰি কৰিব লাগিব সেই বস্তুটো লিখাই থাকে সো আপুনি সোনকালে মানে এপ্লাইটো কৰি লওক আৰু এডমিশন লৈ লওক যিয়ে নহওক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যদি আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব
জয় আই অসম, জয় হিন্দ।